নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম নাছমাই মজিদ বন্ধুসকল বলগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। এখন ৰেচন কাৰ্ড আৰু এটা অৰুণোদয় নীতি চৰকাৰৰ, আৰু এই নতুন গাইডলাইন মতে অৰুণোদয় আঁচনি পাবলৈ হ'লে কি কি যোগ্যতা থাকিব লাগিব হিতাধিকাৰীৰ চাওঁ আহক। অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে জাৰি কৰিলে কেইবাটাও নতুন নিয়ম। অৰুণোদয় আঁচনিক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। নতুন গাইডলাইন মানিহে আবেদন কৰিব পাৰিব অৰুণোদয় আঁচনিৰ বাবে। অৰুণোদয় আঁচনি পাবলৈ হ'লে কি কি যোগ্যতা থাকিব লাগিব হিতাধিকাৰীৰ চাওঁ আহক। আৰু 15 পৰা 28 ডিচেম্বৰলৈকে চলা গাঁও সভাত কেনেদৰে কৰিব আবেদন সেই তথ্য জনাম আপোনালোকক এই ভিডিঅ'। অৰুণোদয় নিৰ্বাচন কৰিবৰ বাবে চৰকাৰে প্ৰকাশ কৰিলে কেইবাটাও নিয়ম। প্ৰথমটো নিয়ম হৈছে অসমৰ স্থায়ী বাসিন্দা হ'লেহে অৰুণোদয় আঁচনিৰ বাবে কৰিব পাৰিব আবেদন। আৰু এটা পৰিয়ালত এখন ৰেচন কাৰ্ড থাকিলেহে এগৰাকী ব্যক্তিয়ে পাব অৰুণোদয় আঁচনি। আৰু আবেদন কৰিবৰ বাবে হিতাধিকাৰীৰ আধাৰ কাৰ্ড থকাটো বাঞ্ছনীয়। বছৰি 2 লাখ টকাৰ কম আয় হ'লেহে কৰিব পাৰিব আবেদন। আৰ্থিকভাৱে উন্নত বা চৰকাৰী চাকৰি থাকিলে সেই পৰিয়ালে লাভ নকৰিব অৰুণোদয় আঁচনি, অৰ্থাৎ সেই পৰিয়ালৰ সদস্যই অৰুণোদয় আঁচনিত আবেদন কৰিব নোৱাৰিব। আবেদন কৰিবলৈ হিতাধিকাৰীৰ এই যোগ্যতা নিৰ্ধাৰণ কৰিলে চৰকাৰে। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা। উদুলি মুদুলি বিয়াখৰত শোকাকুল পৰিৱেশ। বিবাহ যাত্ৰীৰ গাড়ীৰ ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা নৰ বুকুত সোমাই পৰিল বিবাহ যাত্ৰীৰ গাড়ী। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ লগতে 4জনৰ অৱস্থা অতি সংকটজনক। উদুলি মুদুলি বিয়াখৰত শোকাকুল পৰিৱেশ। বিবাহ যাত্ৰীৰ গাড়ীৰ ভয়ংকৰ পথ দুৰ্ঘটনা। পথৰ পৰা নৰ বুকুত সোমাই পৰিল বিবাহ যাত্ৰীৰ গাড়ী। ডিব্ৰুগড়ৰ লাহোৱালৰ চেঁচানৈত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। কইনাক দৰাঘৰত থৈ ঘূৰি আহোঁতে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনা। আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে কইনাৰ ভাতৃ ঈশান গগৈ। আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত এগৰাকী যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে 4জনৰ অৱস্থা অতি সংকটজনক। আৰু এই সংকটজনক অৱস্থাত তেওঁলোকক ভৰ্তি কৰোৱা হৈছে আছাম মেডিকেল কলেজ হাস্পাতালত। ঘন কুঁৱলীৰ বাবেই এই দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সন্দেহ প্ৰকাশ কৰা হৈছে। টেঙাখাটৰ তামুলীখাটত ঘৰ দুৰ্ঘটনাগ্ৰস্ত পৰিয়ালটো। ডিব্ৰুগড় নাহৰকটীয়া পথৰ লাহোৱালত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনা। পৰৱৰ্তী খবৰ, মেট্ৰিক পাছ কৰা ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীলৈ ভাল খবৰ। আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট বা এডমিট হেৰাইছে নেকি? যদি হেৰাইছে তেন্তে চিন্তাৰ কোনো কাৰণ নাই। এতিয়া ঘৰত বহিয়াই লাভ কৰিব হেৰুৱা মাৰ্কশ্বিট এডমিট কাৰ্ড। এই সমগ্ৰ প্ৰক্ৰিয়া সন্দৰ্ভত সামাজিক মাধ্যমত জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আপোনাৰ মেট্ৰিকৰ মাৰ্কশ্বিট বা এডমিট কাৰ্ড হেৰাইছে নেকি? যদি হেৰাইছে তেন্তে সহজতে আপুনি লাভ কৰিব পাৰিব ডুপ্লিকেট মাৰ্কশ্বিট। ঘৰত বহিয়াই লাভ কৰিব মাৰ্কশ্বিট। মাৰ্কশ্বিটৰ বাবে আজিয়াই আবেদন কৰক সেৱা সেতু পৰ্টেলত। নিৰ্ধাৰিত সময়ত আপোনাৰ আবেদন নিষ্পত্তি নহ'লে সংশ্লিষ্ট চৰকাৰী বিষয়াই ভৰিব লাগিব জৰিমনা। আপুনি আবেদন কৰিবলৈ ভিজিট কৰক sewasetu.assam.gov.in এই ৱেবছাইটত। আৰু তাৰ পিছত আপোনাৰ ফোন নম্বৰ আৰু ইমেইল প্ৰদান কৰি লগ ইন কৰক পৰ্টেলত। পৰ্টেলত পঞ্জীয়ন কৰি ক্লিক কৰক লগ ইন টেবত। আৰু তাৰ পিছত প্ৰদান কৰক প্ৰয়োজনীয় নথিপত্ৰ। নথিপত্ৰৰ সফল আপলোডৰ পিছত আপুনি লাভ কৰিব মেছেজ। আৰু তাৰ পিছত ফিজিকেল ইনস্পেকশ্যন কৰা হ'ব আবেদনকাৰীৰ। আৰু তাৰ পিছত মেছেজৰ জৰিয়তে আবেদনকাৰীয়ে লাভ কৰি থাকিব পৰৱৰ্তী আপডেটসমূহ। সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত এই পৰ্টেলৰ পৰাই ডাউনলোড কৰিব পাৰিব আপুনি চাৰ্টিফিকেট। সামাজিক মাধ্যমত এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক।
পৰৱৰ্তী খবৰ এইবাৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হল অসমৰ এগৰাকী বিধায়কৰ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হল প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক সিদ্দিক আহমেদৰ আৰু ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সন্দৰ্ভত ক্ষোভিত সিদ্দিক আহমেদে কাইলৈ কৰিব প্ৰতিবাদ ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন হল বিধায়ক সিদ্দিক আহমেদৰ শ্ৰীভূমি জিলাৰ খচৰা ভোটাৰ তালিকাত বিসংগতি খচৰা ভোটাৰ তালিকাত নাম নাই বিধায়ক সিদ্দিক আহমেদৰ ভোটাৰ তালিকাৰ পৰা নাম বাদ পৰিল অজস্ৰ লোকৰ আৰু ভোটাৰ তালিকাক লৈ ক্ষুব্ধ দক্ষিণ কৰিমগঞ্জৰ বিধায়ক সিদ্দিক আহমেদ ভোটাৰ তালিকাৰ বিসংগতিক লৈ আন্দোলন ঘোষণা বিধায়কগৰাকী কাইলৈ জিলা কাৰ্যালয় ঘেৰাও কৰাৰ কথা ঘোষণা বিধায়ক সিদ্দিক আহমেদৰ পৰৱৰ্তী খবৰ বিশ্ববিখ্যাত তবলা বিশাৰদ জাকিৰ হুছেইনৰ দেশবাহান ৭৩ বছৰ বয়সত মৃত্যু হয় প্ৰখ্যাত শিল্পীগৰাকীৰ আমেৰিকাৰ সান ফ্ৰান্সিস্কৰ এখন চিকিৎসালয়ত মৃত্যু হয় শিল্পীগৰাকীৰ উল্লেখযোগ্য যে হৃদৰোগজনিত কাৰণত আইচিইউত ভৰ্তি কৰোৱা হৈছিল শিল্পীগৰাকীক পৰৱৰ্তী খবৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত হঠাৎ নিৰুদ্দেশ হৈছে হাজাৰ হাজাৰ লোক বাংলাদেশত নিৰুদ্দেশ হৈছে প্ৰায় ৩৫০০তকৈ অধিক লোক দেশখনত সংঘটিত বিদ্ৰোহৰ সময়তে এই সকল লোক নিৰুদ্দেশৰ সন্দেহ চৰকাৰৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত নিৰুদ্দেশ হৈছে ৩৫০০জনতকৈ অধিক লোক বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শেখ হাছিনা চৰকাৰৰ দিনতে নিৰুদ্দেশৰ তথ্য পোহৰলৈ আহিছে নিৰুদ্দেশ হোৱা লোকসকল এতিয়াও ঘূৰি যোৱা নাই বাংলাদেশলৈ বাংলাদেশৰ তদন্ত আয়োগৰ প্ৰতিবেদনত এই তথ্য পোহৰলৈ আহিছে বাংলাদেশৰ প্ৰধান উপদেষ্টা ইউনুছৰ কাৰ্যালয়ে এক প্ৰেছ বিবৃতিযোগে প্ৰকাশ কৰিছে এই তথ্য আৰু এই ঘটনাৰ সৈতে বাংলাদেশৰ কেইবাজনো প্ৰাক্তন বিষয়া জড়িত থকাৰ অভিযোগ উত্থাপন কৰিছে ইউনুছ চৰকাৰে দেশখনত সংঘটিত বিদ্ৰোহৰ সময়তে এই সকল লোক নিৰুদ্দেশ হোৱাৰ সন্দেহ বাংলাদেশৰ নতুন চৰকাৰৰ পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ সংঘটিত হৈছে আন এক ভয়ংকৰ পথ দুৰ্ঘটনা আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে এগৰাকী আৰক্ষী বিষয়াৰ মৰাণত শোকাবহ পথ দুৰ্ঘটনাত চেপন আৰক্ষী চকীৰ উপপৰিদৰ্শক সুনীল দিহিঙীয়াৰ মৃত্যু পুৱা এজন লোকৰ সৈতে প্ৰাতঃভ্ৰমণলৈ গৈছিল দিহিঙীয়া আৰু খোজকাঢ়ি গৈ থকা অৱস্থাতে বাইকৰ প্ৰচণ্ড খুন্দাত মূৰত আঘাত পাই থিতাতে মৃত্যু হয় সুনীল দিহিঙীয়াৰ দুৰ্ঘটনা সংঘটিত কৰা বাইক চালকজন মৰাণ জুনিয়ৰ কলেজৰ ছাত্ৰ আৰু এই ভয়ংকৰ দুৰ্ঘটনাটোত আহত হয় বাইক চালকসহ ৩গৰাকী লোক পৰৱৰ্তী খবৰ স্মাৰ্ট মিটাৰক লৈ ৰাজ্যজুৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে স্মাৰ্ট মিটাৰক লৈ এইবাৰ মন্তব্য প্ৰকাশ কৰিছে ৰাজ্যৰ নতুন শক্তিমন্ত্ৰী প্ৰশান্ত ফুকনে এই সন্দৰ্ভত কি ক'লে চাওঁ আহক স্মাৰ্ট মিটাৰ ইজ এ সেন্সিটিভ মিটাৰ আপোনাৰ ঘৰৰ টিভি অন থাকিলেও স্মাৰ্ট মিটাৰত ধৰা পৰে কিন্তু আগৰটোত সেইটো ধৰা পৰা নাছিল এনেকুৱা কিছুমান কথা আছে যাৰ বাবে মানুহে স্মাৰ্ট মিটাৰ আৰু পুৰণি মিটাৰৰ মাজত কিছু পাৰ্থক্য পাইছে যেটো আমি সমাধান কৰিবলৈ চিন্তা চৰ্চা কৰি আছো স্মাৰ্ট মিটাৰক লৈ এই মন্তব্য ৰাজ্যৰ নতুন শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনৰ পৰৱৰ্তী খবৰ মধ্যপ্ৰাচ্যৰ যুদ্ধক লৈ ডাঙৰ খবৰ মধ্যপ্ৰাচ্যৰ উত্তেজনাৰ মাজতে এইবাৰ ইৰানে মুকলি কৰিলে নতুন বিধ্বংসী যুদ্ধ জাহাজ আৰু ইৰানৰে নতুন যুদ্ধ জাহাজক লৈ ভয়ত কম্পমান ইজৰাইল আৰু আমেৰিকাৰ বাবে ভয়ংকৰ বিপদ মধ্যপ্ৰাচ্যৰ অশান্তিৰ মাজতে ইৰানৰ শাহিদ বাগিৰি নামৰ নতুন যুদ্ধ জাহাজ মুকলি শাহিদ বাগিৰিৰ খবৰে তোলপাল লগাইছে ইজৰাইল আৰু আমেৰিকাত ইৰানে পাৰ্চিয়ান গাল্ফত মুকলি কৰিলে শাহিদ বাগিৰি এয়াৰক্ৰাফ্ট কেৰিয়াৰ ইৰানৰ বন্দৰ আব্বাছ নেভেল পোৰ্টত মুকলি কৰা হৈছে এই এয়াৰক্ৰাফ্ট কেৰিয়াৰখন শাহিদ বাগিৰিয়ে যুদ্ধ ড্ৰোন আৰু ফাইটাৰ জেট বহন কৰিব পাৰে আৰু শাহিদ বাগিৰিৰ লগতে আন দুখন যুদ্ধ জাহাজো মুকলি কৰিলে ইৰানে এই দুখন হৈছে ক্ৰমে শাহিদ গৰ্দাকি আৰু শাহিদ মাহাদাবি এই নতুনকৈ ৩খনকৈ যুদ্ধ জাহাজ মুকলি কৰিছে ইৰানে
আৰু ইৰাণৰ এই যুদ্ধ জাহাজক লৈ এতিয়া ভয়ত কম্পিত ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্ৰ। পৰৱৰ্তী খবৰ, এতিয়াৰ পৰা অসমত নাথাকিব কংগ্ৰেছ নেতাৰ ফেন ক্লাব। ফেন ক্লাব সংস্কৃতিৰ বিৰুদ্ধে কঠোৰ কংগ্ৰেছ হাইকমাণ্ড। ফেন ক্লাবৰ পদবীত থাকিলে কংগ্ৰেছৰ পৰা দিয়া হ'ব অব্যাহতি। এই কঠোৰ নিৰ্দেশনা কংগ্ৰেছ হাইকমাণ্ডৰ।